নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ এডুকেশ্যন ইউটিউব চেনেল ইউনিক সায়েন্স টিউটোৰিয়েললৈ সো আমি আজি ডিসকাস কৰিম আমাৰ লেকচাৰ নম্বৰ 15ত কেপাসিটেন্স অফ এ প্যাৰালেল প্লেট এয়াৰ কেপাসিটৰ আৰু যিসকলে আমাৰ আগৰ ভিডিও কেইটা চোৱা নাই তোমালোকে আজি ভিডিওৰ ডেসক্ৰিপচনত চাবা মই এই ভিডিও কেইটাৰ লিংক দি আছো য'ত আমি ডিসকাস কৰিছিলো কেপাসিটেন্স অফ স্ফেৰিকেল কেপাসিটৰ বা কেপাসিটেন্স অফ সিলিন্ড্ৰিকেল কেপাসিটৰ কেনেকুৱা হয় ঠিক আছে সো আজি ভিডিওতে আমি ডিসকাস কৰিম সিম্পলি কেপাসিটেন্স অফ প্যাৰালেল প্লেট এয়াৰ কেপাসিটৰ আমি কি কৰিম দুখন প্যাৰালেল প্লেট কনসিডাৰ কৰো সাপোজ দিস ওয়ান ওকে আৰু দুইখনৰ আমাৰ এৰিয়া আমি কনসিডাৰ কৰিছো এৰিয়া এ এইখনৰ এৰিয়া কি দুইখনৰ আমাৰ এৰিয়া এ ঠিক আছে সো ইয়াত আমাৰ কি হৈছে চাৰ্জ পজিটিভলি চাৰ্জ এখন প্লেট এখন কি নেগেটিভলি চাৰ্জ সাপোজ দিস ইজ প্লাস কিউ এন্ড দিস ইজ what minus q okay and distance between these two plate we are considered as what d ঠিক আছে আমি ডিসটেন্স বিটুইন them কিমান কনসিডাৰ কৰিছো সিম্পলি d কি কইলো কনসিডাৰ টু প্যাৰালেল প্লেট আৰু এটা মাজৰ যোনখিনি স্পেচ আমি তাত কি আছে এয়াৰ বা ভ্যাকুয়াম সো কনসিডাৰ টু প্যাৰালেল প্লেট having air or vacuum in the space between them okay and a be the what area of each plate and the distance between or the separation between the two plates is what given by d ঠিক আছে এটা নাও কি কৈছো q charges let q charges on each plate okay q charges in each plate and potential difference across the parallel plate is considered as what simply what v I mean potential difference kiman consider koisu across the plate is considered as what v ঠিক আছে so এটি আমি কি কনসিডার কৰিছো সোৱা আমি যেহেতু ইয়াত q charge distribute হৈ আছে যত নেকি সারফেস এরিয়া কিমান হয় a তাৰ সেই ক্ষেত্ৰত আমি কি পাইছো সারফেস চার্জ ডেন্সিটি পাইছিলো surface charge density definition কি বলি পাইছিলো sigma is equal to কি q by a और আমি কি লিখিব পাম q is equal to sigma into a ঠিক আছে সো আমি কি বলে sigma is equal to q by a ঠিক আছে এতিয়া সোৱা তোমালকে যেতিয়া প্যাৰালেল প্লেটৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড দুখন প্যাৰালেল প্লেট যেতিয়া থাকে তেনৰ মাজত ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিছিলা তে কি পাইছিলা that means the electric field between two parallel plate is কি পাইছিলো simply E is equal to কি আছিল sigma by epsilon naught হয়নে কি পাইছিলো E is equal to sigma by epsilon naught যত নেকি sigma is what surface charge density and epsilon is what absolute permittivity in free space ঠিক আছে এটা সোৱা আমি দুইখন প্লেটৰ মাজত পটেনশিয়াল ডিফাৰেন্স টো কিমান কনসিডাৰ কৰিছো v হয়নে যদি পটেনশিয়াল ডিফাৰেন্স v হয় if v is the potential difference between the two plates then electric field কি হ'ব already electric field আৰু potential relation টো কি আছিল v is equal to close integration of e dr so তাৰ পৰা আমি কি লিখিম যদি in terms of e লিখো কি হ'ব e is equal to simply কি লিখিব পাৰিম v by d হয়নে আৰু কি লিখিব potential terms যদি লিখো মই v is equal to কি লিখিম e into d হয়নে so suppose this is equation কি 1 ঠিক আছে এটা ইলেক্ট্ৰিক ফিল্ড যোনটো সিগমা বাই এপসাইলন ইয়াত যদি মই therefore equation v কি হ'ব v is equal to কি sigma by epsilon naught into কি d হবনে sigma by epsilon into কি হ'ব d কিন্তু sigma definition form এ কি পাইছিলো q by so সেই ক্ষেত্ৰত মই যদি লিখো q by কি হৈ যাব q d a epsilon হবনে since কি sigma is equal to কি q by a হয়নে so কি পালো v is equal to q d by a epsilon naught এটা মই v by a q টো যদি লৈ আহো কি লিখিব থাকিব d by a epsilon থাকিব হয়নে সো এই d by epsilon এটা যদি মই টার্মটো উল্টা কৰি লিখো q by v লিখা মানে কি a epsilon by কি হ'ব d কিন্তু আমি জানো since কি c is equal to কি আছিল q by v হয়নে capacitance definition কি আছিল charge per unit potential সো তেহেকে q by v লিখিলে আমি তা কি লিখিব c so c is equal to কি হ'ল a epsilon by d so this is the what capacitance of a parallel plate capacitor when the air is in between the two parallel plate so কি হ'ব a c is equal to a epsilon by d যদি in medium consider কৰো in dielectric medium consider কৰিলে in medium consider কৰিলে capacitance কি হ'ব a epsilon naught এটা কি থাকিব k থাকিব that divided by কি d this one ঠিক আছে একদম সৰু হয় স্টেপটো আমি প্যাৰালেল প্লেট কেপাসিটৰ 2 মাৰ্কছৰ কাৰণে পৰীক্ষাত আহি থাকে তোমালোকে মাইন্ড কৰিবা
এটা আমি ইজিলি কৈছোঁ তাৰ কাৰণে কি কৈছোঁ দুখন প্লেট কনচিডাৰ কৰিছোঁ যাৰ নেকি মাজত আমি কি কনচিডাৰ ডিষ্টেঞ্চ বিটুইন ডেম ইজ ডি কনচিডাৰ কৰিছোঁ চাৰ্জ আছে কিমান তাত কিউ চাৰ্জ ডিষ্ট্ৰিবিউট হৈ আছে আৰু পটেনচিয়েল ডিফাৰেঞ্চ বিটুইন দ্য টু প্লেট ইজ কনচিডাৰ্ড এজ হোৱাট ভি আৰু প্ৰত্যেকখন প্লেটৰ আমি এৰিয়া কি কনচিডাৰ কৰিছোঁ ছাৰ্ফেচ এৰিয়া এ ঠিক আছে চ' ছাৰ্ফেচ চাৰ্জ ডেঞ্চিটি এটা ডেফিনেশ্যন পাইছোঁ কিউ ডিভাইডেড বাই কি এ চ' তাৰ পৰা আমি কি লিখিছোঁ ছিগমা ইজ ইকুৱেল টু কিউ বাই এ এতিয়া আমি যদি চাওঁ ইলেক্ট্ৰিক ফিল্ড অলৰেডি পেৰেলেল প্লেটৰ কাৰণে আমি কনচিডাৰ কৰিছোঁ সেই ক্ষেত্ৰত আমি ইলেক্ট্ৰিক ফিল্ড পেৰেলেল প্লেট কনচিডাৰ কৰি পিনে পাই থৈছোঁ ই ইজ ইকুৱেল টু হোৱাট ছিগমা বাই এপচাইলন নট এতিয়া যদি পটেনচিয়েল ডিফাৰেঞ্চ বিটুইন দ্য টু প্লেট ইজ ভি হয় তেতিয়াহ'লে আমাৰ ইন টাৰ্মছ অফ ইলেক্ট্ৰিক ফিল্ড আমি কি লিখিব পাৰোঁ চিন্স ভি ইজ ইকুৱেল টু কি আছিলে ইণ্ডিকেশ্যন অফ ই ডি আৰ চ' সেই ক্ষেত্ৰত আমি কি লিখিম ই ইজ ইকুৱেল টু কি লিখিব পাৰোঁ ভি বাই ডি চ' ইন টাৰ্মছ অফ ক্ৰছ মাল্টিপ্লাই কৰি লিখিলে কি হ'ব ভি ইজ ইকুৱেল টু ই ডি হয়নে ই ডি ইজ দ্য ডিষ্টেঞ্চ বিটুইন দ্য টু পেৰেলেল প্লেট অলৰেডি আমি কনচিডাৰ কৰিছোঁ হয়নে ঠিক আছে ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেশ্যনটো এতিয়া আমি যোনটো পাইছিলোঁ ছিগমা বাই এপচাইলন সেইটো মই ইয়াত পুট কৰি দিছোঁ ইনটু কি ডি কিন্তু ছিগমা ছাৰ্ফেচ চাৰ্জ ডেঞ্চিটি মানে কি আছিলে কিউ বাই সেইটো পুট কৰি দিছোঁ কি হ'ব কিউ ডি বাই এ এপচাইলন নট এতিয়া এই কিউটো মই তললৈ লৈ গুচি আহিছোঁ কি হ'ব ভি বাই কিউ থাকিলে কি ডি বাই এ এপচাইলন নট এতিয়া উল্টাই কৰি দিওঁ উল্টা কৰি দিলে কি হ'ব কিউ ওপৰত ভি তলত চ' কি হ'ব এ এপচাইলন বাই ডি চ' দিছ কিউ বাই বি ইজ নাথিং বাট দ্য হোৱাট কেপাচিটেঞ্চ আমি কি ক'লোঁ কেপাচিটেঞ্চ ইজ ইকুৱেল টু এ এপচাইলন বাই ডি ইন টাৰ্মছ অফ হোৱাট ইন এয়াৰ অৰ ভেকুৱাম ক্লিয়াৰ চ' ইন টাৰ্মছ অফ যদি মই ডাইলেক্ট্ৰিক মিডিয়াম কনচিডাৰ কৰোঁ কি হ'ব এটা কে দিম চ' দিছ ইজ দ্য হোৱাট চিম্পলি কেপাচিটেঞ্চ অফ এ পেৰেলেল প্লেট কেপাচিটাৰ চ' তোমালোকে যদি ষ্টেপ বাই ষ্টেপ চাইছা ভিডিঅ'টো বুজি পাইছা বুলি আশা কৰিছোঁ ইয়াৰ পৰৱৰ্তী পিছত আমি দুটা ইম্পৰ্টেণ্ট টপিক পঢ়িম যেতিয়া নেকি এই প্লেট দুখনৰ মাজত আমি এটা গ্লাছ স্লেব প্লেচ কৰিম তেতিয়া তাৰ কাৰণে কেপাচিটেঞ্চ কিমান হয় সেইটো কেলকুলেট কৰিম আৰু যেতিয়া এটা ডাইলেক্ট্ৰিক স্লেব প্লেচ কৰিম তেতিয়া আমাৰ কেপাচিটেঞ্চ কিমান হ'ব সেইকেইটা আমি পিছৰ পৰৱৰ্তী পিছকেইটাত ডিছকাছ কৰিম যিটো তোমালোকৰ কাৰণে বহুত দৰকাৰী হয় চ' তোমালোকে যদি আজি এই বস্তুটো ভালদৰে বুজি পোৱা তেতিয়াহ'লে সেই ক্ষেত্ৰত যথেষ্ট সহায় হ'ব বুলি আমি ভাবোঁ চ' আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ চ' তোমালোকে নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ' তোমালোকে পাই থাকা চ' আজিলৈ ইয়াকে কৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ইউনিক চায়েন্স টিউটৰিয়েলৰ পৰা তোমালোকক ধন্যবাদ জনাইছোঁ